হেল্ল' এভৰিৱান, আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ গুৱাহাটীৰ মাজমজিয়াত থকা খুব ধুনীয়া 3খন কেফে। আহকচোন প্ৰথমতে চাওঁ। এইখন কেফে হৈছে হিলছ মাইনা কেফে আৰু এইখন আছে বেলতলাত। এয়া চাওক, খুব সুন্দৰ পৰিৱেশ ৰূপটপত এইখন কেফে। আৰু ইয়াতে চাওক, কটেজবিলাক সৰু সৰু এনেকুৱা ধুনীয়া কটেজ, আৰু ইয়াতে ছানছেট চাবলৈ বহুত বেছি ধুনীয়া হয়। এয়া চাওক, দেখিছে চাগে কি ধুনীয়া সৰু সৰু কটেজবোৰ, আৰু বহা ঠাইখিনি ইমান ধুনীয়া। এয়া জুলনাত উঠি আপোনালোকে জুলিব পাৰে, টাইম পাছ কৰিব পাৰে। আৰু বিশেষকৈ ইয়াৰ খানাটো সঁচাকৈ বহুত টেষ্টি আছিলে। এয়া চাওক, চুঙাত দিয়া চিকেন। চুঙাত দিয়া চিকেন মই যদিও নাখাওঁ, এইটোৱে খুচিয়ে খাইছে, সঁচাকৈ বহুত টেষ্টি আছিলে। আৰু এয়া চাওক, ডাল তৰকা, আৰু এয়া দেখিছে নহয় চুঙাত দিয়া চিকেন। যদি আপোনালোকে গৈ পোৱা নাই তেনেহ'লে নিশ্চয়কৈ এবাৰ ট্ৰাই কৰিব। খুব বেছি ধুনীয়া, আৰু আপোনালোকে আপোনালোকৰ প্ৰিয়জনক লগত লৈ এইখন কেফেত গ'লে সঁচাকৈ খুব বেছি আমেজ পাবগৈ। আৰু খাদ্যবোৰ তেওঁলোকৰ বহুত বেছি টেষ্টি হয়। আমিও গ'লোঁ আৰু আমি ইয়াতে লাঞ্চ কৰিছিলোঁ। গৈ খুব বেছি ভাল লাগিল, আৰু সেইকাৰণে এই ভিডিঅ' বনাই আপোনালোকৰ ওচৰত এইখন কেফে মই শ্বেয়াৰ কৰিলোঁ। যদি যোৱা নাই তেনেহ'লে নিশ্চয়কৈ এবাৰ গৈ চাব। সঁচাকৈ খুব বেছি ধুনীয়া হয় সেইখন। এতিয়া হওক আন এখন কেফেলৈ। এয়া চাওক, হাউচ অফ স্পাইচেছ। এইখন কেফে আছে কমাৰ্চৰ ওচৰত, কমাৰ্চ কলেজৰ ফ্ৰণ্টত, আণ্টি দোকানৰ ঠিক অপজিট ছাইডত এইখন কেফে আছে। খুব ধুনীয়া কেফে এখন। এয়া চাওক, ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। ইয়াতে আপোনালোকে মন পচন্দৰ খানা খাবলৈ পাব, আৰু খুব ধুনীয়া এটা শান্তিপূৰ্ণ পৰিৱেশ হয়। কেফেখনৰ ভিতৰখন চাওক, অলপ আপোনালোকক দেখাইছোঁ। ইয়াতে বহি ৰাস্তাৰ ভিউবিলাক আপোনালোকে চাই থাকিব পাৰে কমাৰ্চ কলেজৰ ফ্ৰণ্টত। আৰু এইখন এওঁলোকৰ মেনু হয়। প্ৰাইচবিলাকো খুব বেছি নহয়, খুব ভাল ভাল আইটেম পোৱা যায়। আপোনালোকে আহিলে ইয়াত কেতিয়াবা সন্ধিয়া চাহ কফি আদি খাব পাৰে। খুব ধুনীয়া টেষ্টি হয় খানাবোৰ। এইখন কেফেত আমিও আহিছিলোঁ গধূলি সময়ত। এয়া চাওকচোন, পৰিৱেশটো কিমান বেছি ধুনীয়া। এতিয়া আহিছোঁ আন এখন কেফেলৈ। এইখন চাওক, হোৱাইট ফ্লেম কেফে। দেখিছে নহয়, এইখন আছে ৰাজগড়ৰ। এই কেফেখন নতুনকৈ খুলিছে, আৰু ইয়াৰ ভিতৰখন চাওক, কিমান যে ধুনীয়া নহয় ভিতৰখন। সঁচাকৈ এবাৰ গ'লে গৈ থাকিবই মন যায়। এয়া চাওকচোন ভিতৰৰ পৰিৱেশটো, আৰু তেওঁলোকৰ এইবিলাক ডেক'ৰেশ্যনবিলাক ইমানেই বেছি ধুনীয়া নহয়। প্ৰথমবাৰ গৈ আমাৰ ইমান ভাল লাগিলে যেন আকৌ যাম এনেকুৱা লাগি গ'ল। এয়া চাওক, ভিতৰত এইটো এক্সট্ৰা ৰুম আছে, আৰু কি ধুনীয়া ডেক'ৰেশ্যন চাওক। এইটো ৰুমৰ ভিতৰৰ পৰা আপোনালোকে বাহিৰৰ ৰাস্তাৰ ভিউবোৰ খুব ধুনীয়াকৈ চাব পাৰে। আৰু এওঁলোকৰ খানাবোৰ বহুত কম প্ৰাইজতে পাব, আৰু বহুত টেষ্টি খানা হয়। এয়া চাওক, কিছু খানাৰ ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছে। যদি আপোনালোকে কেতিয়াও যোৱা নাই তেনেহ'লে সন্ধিয়া এপাক যাই আহিব পাৰে। বহুত বেছি ধুনীয়া কেফে হয় এইখন। যদি মন আছে আপোনালোকৰ যাবলৈ, এবাৰ যাবচোন, আৰু কেনে পাই জনাব। এয়া তেওঁলোকৰ এইখন মেনুখন মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। যদি যোৱা নাই এপাক নিশ্চয়কৈ যাব, আৰু কেনে পালে জনাব। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ তেনেহ'লে এৰিছোঁ। বাই বাই, চি ইউ এগেইন।